নগৰীয়াৰ মুখে পালো বাৰ্তা কোনোবা হস্তিনাপুৰৰ ৰজাই দিগ্বিজয়ৰ বাবে আহি আমাৰ ৰাজ্যতে কৰিছে প্ৰৱেশ। অকল সিমানেই নহয়, আমি বোলে সিহঁতৰ বৈশ্যতা স্বীকাৰ কৰিব লাগে, নহলে নহলে যুদ্ধ কৰি আমাৰ ভক্তিৰ পৰিচয় দিব লাগে। ইমান স্পষ্ট বিনা অনুমতিত ইন্দ্ৰনীল ৰাজ্যত যুদ্ধ কৰে আহ্বান। এতিয়া উনিচিনিৰ এই গজকেতু কোন? সেনাপতি গণক পংকজ যোৱা হৰস্ত হস্ত লৈ আহাগৈ। গজকতে আকৌ এবাৰ গজকেতু দেখিব প্ৰতাপ। প্ৰয়োজন নাই মহাৰাজ, থাকোতে জীৱিত তব প্রবল প্রতাপী এই সেনাপতি এই ক্ষুদ্র প্রাণীকে আপনি বধ করার কোনো প্রয়োজন নাই মহারাজ। পিতৃদেৱ আপুনি কিম্বা সেনাপতি কোনো যাব নালাগে। এয়াই মোৰ শক্তি পৰীক্ষাৰ প্ৰথম সুযোগ, গতিকে এই সুবিধা মোকে প্ৰদান কৰক পিতৃদেৱ। পিতৃদেৱ, দাদাৰ লগত ময়ো যাম। সেয়ে হ'ব। প্ৰথমতে সিংহকেতুৱে সিহঁতক আমাৰ ৰাজ্যৰ পৰা ওলাই যাবলৈ ক'ব, আৰু যদি নাযায় তেতিয়া ইন্দ্ৰকেতু আৰু কনক পংকজে এই পৃথিৱীৰ পৰা চিৰ বিদায় দিয়াৰ ব্যৱস্থা কৰিব। ব'লা এতিয়া আমি যাত্ৰা প্ৰস্তুতি কৰোঁ। পিতৃদেৱ